শিক্ষাৰ্থীসকল, আজি মই তোমালোকক গাণিতিক অভিক্ষাৰ কেইটামান অংক কৰি দিম। এতিয়া আগৰ দিনাখন মই তোমালোকক শিকাওঁতে কৈছিলোঁ যে এইটো কি হয়, টাইপ 1 হয়। টাইপ 1 মানেনো কি? টাইপ 1 মানে আমি কি কৰিছিলোঁ, প্ৰথমতে অংককেইটা যিকেইটা অপশ্যন দিয়া থাকে, ইয়াত যেনেকৈ এটা অংকৰ 4টা অপশ্যন দিয়া আছে, সেই দিয়া থকা অপশ্যন কেইটাৰ পৰা আমি কোনটোত হৰণ চিন হ'ব প্ৰথমে সেইটো চাইছিলোঁ। যদি হৰণ চিনটো দি হৰণ কৰাৰ পিছত আমাৰ গোটা সংখ্যা ওলাই, মানে ভগ্নাংশটো যদি গোটা সংখ্যা বা বাস্তৱ সংখ্যা বা অখণ্ড সংখ্যালৈ আমাৰ পৰিৱৰ্তন হয়, তেতিয়াহ'লে আমাৰ উত্তৰটো মিলাৰ সম্ভাৱনা থাকে, কাৰণ আমাক দিয়া এই অংকটোতে দিয়া থকা উত্তৰকেইটা গোটেইকেইটাই বাস্তৱ সংখ্যা বা অখণ্ড সংখ্যা। গতিকে এতিয়া আমি সেইটো চাই পেলাই প্ৰথমতে কৰিছিলোঁ। কিন্তু এতিয়া এইটো অংকত অকণমান বেলেগ ধৰণৰ, মানে চাবাচোন কি হয়, মই তোমালোকক অংকটো এবাৰ পঢ়ি দিছোঁ আৰু অপশ্যনখিনি মই প্ৰশ্নটো লিখা নাই বাবে কাষত লিখি লৈছোঁ। আমাক অংকটো দিয়া আছে, ইফ মাইনাছ মিনছ প্লাছ, প্লাছ মিনছ মাইনাছ, into means division and division means into, then which of the following equation is correct? এতিয়া এই পৰিৱৰ্তনখিনি মতে ইয়াৰ কোনটো শুদ্ধ উত্তৰ আমাক সুধিছে। এতিয়া তোমালোকে চোৱাচোন, শুদ্ধ উত্তৰ উলিয়াবলৈ আমি আগতে যি টাইপ 1ৰ অংক কৰিছিলোঁ, সেই টাইপ 1ত আমি দেখিছিলোঁ এটা বা দুটা অপশ্যন আমি সেই দিয়া থকা চৰ্তখিনি মতে কৰি চালেই হৈ গৈছিল। কিন্তু এইটো অংকত কি হ'ব চাবা, এতিয়া হৰণ ক'ত আহিব, পূৰণৰ ঠাইত হৰণ আহিব। এতিয়া তাৰমানে ইয়াত হ'ব, এইটো অপশ্যনত হ'লে 10/5টো হ'ল গোটা সংখ্যা হ'ল, গতিকে হ'ব পাৰে উত্তৰটো। ইয়াতো একে, ইয়াতো একে গোটা সংখ্যা হ'ব। আৰু এইটো চোৱা, 30 × 5, ইয়াত 30/5 হ'ব, গতিকে এইটোতো গোটা সংখ্যা হ'ব। গতিকে আমি এতিয়া এই এনেকুৱা অংক কি কৰিব লাগিব, 4টা অপশ্যনেই কৰি চাব লাগিব। কিন্তু তোমালোকক পৰীক্ষাত 4টা অপশ্যন কৰি চাব লগাকে প্ৰতিযোগিতামূলক পৰীক্ষাত এনেকুৱা প্ৰশ্ন নিদিয়ে। মই তোমালোকক মাত্ৰ এই অংকটো বুজাই যে এনেকুৱা হ'ব পাৰে, সেইটো কাৰণেহে তোমালোকক মই কৰি দিম। কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাত তোমালোকে দুটা অপশ্যন চালেই গম পোৱাকে দিব। হয়তো ওপৰৰ পৰা চাই দেখিছা যে প্ৰথমটোতো নহয়, দ্বিতীয়টোতো নহয়, তেতিয়াহ'লে তলৰ পৰা কৰি চাব পাৰা, তলৰটোৰ পৰা কম্পেয়াৰ কৰিব পাৰা কোনটোত হয়। গতিকে তোমালোকে যিকোনো প্ৰকাৰে কৰিব পাৰিবা সহজতে। মই এইটো অকণমান পৃথক কাৰণেহে তোমালোকক মই কৰি দিছোঁ। এতিয়া ইয়াত তোমালোকে গম পালা যে ইয়াত 4টা অপশ্যনেই কৰি চাব লাগিব। এতিয়া আমি এটা এটাকে বাৰু কৰি চাইছোঁ। এইটোত প্ৰথমতে আমি অংকটো লিখিয়ে লৈছোঁ, 30 - 5 + 4 / 10 × 5। এতিয়া আমি প্ৰথমতে নাম্বাৰ কেইটা লিখি লওঁ, 4, 10, 5। এতিয়া মাইনাছৰ ঠাইত কি হ'ব, প্লাছ, প্লাছৰ ঠাইত মাইনাছ, হৰণৰ ঠাইত পূৰণ আৰু পূৰণৰ ঠাইত হৰণ। এতিয়া আমি কৰি চাওঁ অংকটো। এইখিনি এতিয়া কেলকুলেশ্যন কৰোঁতে বদমাছ ৰুল মতে হ'ব, গতিকে আমি হৰণটো প্ৰথমে কৰিম। গতিকে কি হ'ব, এইটোত আকৌ হৰণটো নকৰি হৰণৰ আগত পূৰণ চিন থাকিলে কি হয়, পূৰণটো আগতে কৰি ল'ব পাৰা। আমি সেইটোৱে কৰোঁ, হৰণৰ আগত পূৰণ চিন আহিল, গতিকে 40/5। তাৰমানে কি হয়, বদমাছ নিয়মমতে আগতে হৰণৰ চিন হয়, সেইটো কৰিলেও হ'ব, একে উত্তৰে হ'ব। আমি যদি হৰণটো কৰোঁ, 10/5 = 2 হ'ব, হ'লে 4ৰ লগত মাল্টিপ্লাই কৰিলে 8 হ'ব। আৰু যদি আমি এনেকৈ পূৰণ কৰোঁ তেতিয়াও হ'ব। কিন্তু কিছুমান কিতাপত কি দিয়া আছে যে যদি হৰণৰ আগত পূৰণ চিন থাকে
তেতিয়া পূৰণৰ কাম আগতে কৰিব লাগে। তাৰমানে কিছুমান অংকত এনেকৈ দিয়া থাকে, এইটোত যেনিবা এইটোত আছে 4 × 10 / 5। এতিয়া মই যদি আগে হৰণৰ কাম কৰোঁ 10 / 5 = 8 হৈ যাব। আৰু যদি পূৰণৰ কৰিলে 40 / 5 8 হ'ব। কিন্তু কেতিয়াবা এনেকুৱা অংক আহে, ধৰা এইটো অংক, এইটো যেনিবা 10 নহয়, এইটো 12 আছে আৰু এইটো ধৰা 5 আছে। এই ক্ষেত্ৰত আমি 12টোতো হৰণ নাযায় 5ৰে 12ক, তেতিয়া কি হয়, আমি এইটো কৰিব লগা হয় আগতে। মানে 5 × 12 হ'লে কি হ'ব, 60 হ'ব। 60 হ'লে 5ৰে ডিভাইড হ'ব। গতিকে সেইকাৰণে কি হয়, যিহেতু আমি কিছুমান ক্ষেত্ৰত তেনেকৈ কৰিবলগীয়াই হয়, সেইটো কাৰণে হৰণৰ আগত পূৰণ চিন থাকিলে সকলোৰে বাবে একে হোৱাকৈ পূৰণটো কৰি লোৱা হয়। গতিকে এইটো কৰিলোঁ, কৰিলে 30 + 5 - 8 = 35 - 8 = 27। এতিয়া এইটোতো নিমিলিল, এইটো আছিল আমাৰ 62, আমি উত্তৰটো পালোঁ 27, সেইটো নহয়। তাৰপিছত একেদৰে তোমালোকে বি চি কৰি চাবা। মই ইতিমধ্যে PDF ফাইলটোত কৰিয়ে দিছোঁ। বি চিও নহয়, তাৰমানে আমি D2 কৰিম। তোমালোকে কৰি চাব লাগিব, সেনেকৈ কৰি চাবা। এনেকুৱা অংক যিহেতু বহুত কেইটা কৰিলোঁ, অপাৰেশ্যনবিলাক অৰ্থাৎ চিনবিলাক সলনি কৰিব লাগে, গতিকে তোমালোকে এনেকৈ কৰি চাবা। মই D2 কৰিছোঁ। 30 × 5 - 4 / 10 + 5। এতিয়া আগৰ দৰে আমি সংখ্যাকেইটা আগতে পাতি ল'ম। কিয় পাতি লওঁ সংখ্যাকেইটা? তেতিয়া আমাৰ চিনটো বাৰে বাৰে ইয়াতে চাই থাকোঁতে সময় বেছি লাগে আৰু ভুল হোৱাৰ সম্ভাৱনা থাকে। কিন্তু এনেকৈ লিখি ল'লে তৎক্ষণাতে আমি ধৰিব পাৰোঁ। ইনটোৰ ঠাইত কি হ'ব, ডিভিজন, হৰণ। মাইনাছৰ ঠাইত প্লাছ, ডিভিজনৰ ঠাইত মাল্টিপ্লিকেশ্যন, প্লাছৰ ঠাইত মাইনাছ। এতিয়া আমি বদমাছ নিয়মতে আগে হৰণৰ কাম কৰিম, কৰিলে বাকীখিনি একে থাকিল। তাৰপিছত এইবাৰ পূৰণৰ কাম কৰিম বদমাছ নিয়মতে। কিমান হ'ল, 6 + 40, 46 - 5 = 41। এইটো শুদ্ধ, গতিকে শুদ্ধ উত্তৰ হ'ব ডি। বি আৰু চি তোমালোকে নিজে কৰি চাবা, বি আৰু চি শুদ্ধ উত্তৰ নহয়। তাৰপিছত মই তোমালোকক কেইটামান সহজ অংক, মানে কি হয়, ক্লাছ 5, ক্লাছ 6 এনেকুৱা ধৰণৰ ক্লাছৰ বাবে কেইটামান অংক কৰি দিছোঁ। আমাক দিয়া আছে, এই প্ৰশ্নটো মই লিখা নাই, PDF ফাইলত তোমালোকক দিয়ে দিম আৰু অপশ্যনখিনি মই চিম্পলি কাষত লিখি ল'ম। আমাক দিয়া আছে ইফ প্লাছ মিনছ মাল্টিপ্লিকেশ্যন, মই ইয়াত লিখিম অপাৰেশ্যনটো চিম্পলি, প্লাছ মিনছ ইনটু, মাইনাছ মিনছ ডিভিজন, ডিভিজন মিনছ প্লাছ এণ্ড ইনটু মিনছ মাইনাছ। আমাক এইকেইটা দিয়া আছে। দেন হোৱাট উইল বি দ্য ভেলু অফ 16 / 64 - 4 × 4 + 3। গতিকে আমি এতিয়া আগৰ দৰে, ইয়াত এটাই দিয়া আছে। এনেকুৱা অংকবোৰ সাধাৰণতে 5, 6ৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত আহে। গতিকে মই এইটো তোমালোকক কৰি দিছোঁ। আমি আগৰ দৰে আগতে সংখ্যাকেইটা পাতি ল'ম। ল'লে হৰণৰ ঠাইত যোগ, বিয়োগৰ ঠাইত হৰণ, পূৰণৰ ঠাইত বিয়োগ আৰু যোগৰ ঠাইত, এইটো যোগৰ ঠাইত পূৰণ। কিমান হ'ব এনচাৰ? এতিয়া সৰল কৰোঁতেই কিন্তু বদমাছ নিয়মতে আগে হৰণৰ কাম, -4 ×
3 তাৰ পিছত এতিয়া প্লাস মাইনাস ইনটু তিনটা আছে গতিকে বদমাছ ৰুল মতে আগতে পূৰণৰ কাম হ'ব তাৰ পিছত যোগ বিয়োগ দুটা আছে আমি যোগটো কৰি লৈছো 16 plus 16 32 minus 12 is equal to 20 এই অংকটোৰ এনসাৰ হ'ব 20 তাৰ পিছত নেক্সট অংকটো কৰি দিছো আন এটা অংক এনেকুৱা একে ধৰণৰ কি দিয়া আছে এইটো দিয়া আছে আমাক if minus denotes plus মানে মাইনাসে প্লাস বুজাব প্লাস denotes subtraction plus denotes subtraction মানে মাইনাস multiplication denotes division হৰণ and division denotes multiplication then what will be the value of 7 minus 10 into 5 divided by 6 plus 4 এইটোৰ কিমান হ'ব ভ্যালু উলিয়াব দিছে গতিকে আমি প্ৰথমতে আগৰ দৰে সংখ্যা কেইটাই পাতি লৈছো ললে এতিয়া মাইনাসৰ ঠাইত প্লাস ইনটুৰ ঠাইত ডিভিজন ডিভিজনৰ ঠাইত মাল্টিপ্লিকেশন ডিভিজনৰ ঠাইত পূৰণ প্লাসৰ ঠাইত মাইনাস এতিয়া আমি বদমাছ নিয়ম মতে কৰিম সৰল কৰোতে তোমালোকে যিমানেই অংক নকৰা কিয় বদমাছ ৰুলটো পালন কৰিবই লাগিব গতিকে বদমাছ ৰুল মতে আগে হৰণৰ কাম হ'ব গতিকে 10 ক 5 এৰে ডিভাইড কৰিলে 2 into 6 minus 4 হলে এইবাৰ প্লাস মাল্টিপ্লিকেশন আৰু মাইনাস আছে গতিকে আগতে মাল্টিপ্লিকেশনৰ কাম এইবাৰ প্লাস আৰু মাইনাস আছে গতিকে প্লাসৰ কাম হলে এনসাৰটো হ'ব 15 তোমালোকে এনেকে কৰিব পাৰিবা তাৰ পিছত আন এটা অংক কৰি দিছো মই এইটোত আছে মাত্ৰ দুটা চিহ্ন আছে অংকটোত গতিকে সেই দুটাই মই লিখি দিছো if division means addition and multiplication means subtraction বিয়োগ then what will be the value of 15 into 9 divided by 12 into 4 into 4 divided by 4 এইটোৰ অপচন চাৰিটা দিয়া আছে কোনটো শুদ্ধ উলিয়াব লাগে মই অপচন কেইটা ইয়াত লিখি দিছো বাৰু a দিয়া আছে 96 b 6 c 3 divided by 128 d দিয়া আছে 143 by 8 এতিয়া আমি অংকটো পাতি লৈছো প্ৰথমতে 15 into 9 divided by 12 into 4 into 4 divided by 4 এতিয়া প্ৰথমতে আমি নাম্বাৰ কেইটা লিখিছো এতিয়া আমাক কি দিয়া আছে মাল্টিপ্লিকেশন means minus division means plus multiplication means minus এইটো multiplication means minus আৰু division means plus এতিয়া ইয়াত বন্ধনী আছে এতিয়া বদমাছ নিয়ম মতে আমাৰ কি আছিল যে বন্ধনী থাকিলে বন্ধনীৰ কাম প্ৰথমতে কৰি ল'ব লাগে গতিকে আমি এতিয়া বন্ধনীৰ কাম কৰিম
15 9 গ'লে 6 আৰু 4 গ'লে 8 8 এতিয়া তোমালোকে এটা কাম কৰিব পাৰা এইটো +8 এইটো -8 তেনেকৈ কাটি দিব পাৰা দিলে এনসাৰটো 6 যাব বা যদি এনেকৈ কাটি নিদি পেলাই তোমালোকে 6 + 8 14 -8 কৰা তেতিয়াহ'লেও 6 হ'ব এনসাৰ গতিকে এই অংককেইটা মই তোমালোকক কৰি দিলোঁ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত 5 6 এনেকুৱা লোৱাৰ লেভেলৰ পৰীক্ষাবোৰত এনেকুৱা সহজ অংকবোৰ আহে গতিকে তোমালোকে এই অংককেইটা কৰি ল'বা আৰু মই PDF ফাইলটোত প্ৰশ্নটো ইয়াত মই চিম্পলি লিখিছোঁ মানে কি বুজাইছে সেইখিনি লিখিছোঁ তোমালোকে মই PDF ফাইলত তোমালোকক প্ৰশ্নটো আৰু উত্তৰবোৰ আটাইবোৰ দি দিম তোমালোকে সেইখিনি লিখি ল'বা লিখি লৈ প্ৰথমতে তাৰপিছতহে ভিডিঅ'টো চাই বুজি ল'বা ধন্যবাদ